99 নং খোৱাং সমষ্টিৰ খোৱাং চাৰিআলিত আমি একত্ৰিত হৈছোঁ। এই মুহূৰ্তলৈকে কংগ্ৰেছ দলৰ দায়িত্বত থকা ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ মই নিজে উপসভাপতি বিজু দুৱৰা, আমাৰ ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আগ্ৰিপা তাঁতী ডাঙৰীয়া, ডিব্ৰুগড় জিলা OBC ডিপাৰ্টমেণ্টৰ প্ৰশাসনিক সাধাৰণ সম্পাদক বিজয় গগৈ ডাঙৰীয়া, খোৱাং সমষ্টি আদিবাসী চাহ মজদুৰ কংগ্ৰেছৰ সভাপতি নন্দলাল কৰ্মকাৰ ডাঙৰীয়া, খোৱাং সমষ্টি SC চেলৰ সভাপতি আমাৰ ধন দাস ডাঙৰীয়া, খোৱাং ব্লক কংগ্ৰেছৰ OBC চেলৰ সন্মানীয় সভানেত্ৰী গীতাঞ্জলি কোঁৱৰ ডাঙৰীয়ানী, খোৱাং ব্লকৰ মাইনৰিটি চেলৰ সন্মানীয় সভাপতি ইদুল আলী ডাঙৰীয়া, টিচাৰ্ছ চেলৰ সভাপতি থানেশ্বৰ দুৱৰা ডাঙৰীয়া। ইয়াৰ উপৰিও আমাৰ খোৱাং ব্লক খোৱাং সমষ্টি ইউথ কংগ্ৰেছৰ সাধাৰণ সম্পাদক খগেন গগৈ ডাঙৰীয়া, জেনেৰেল ছেক্ৰেটাৰী খোৱাং ব্লক কংগ্ৰেছ কমিটিৰ মাতু বৰা ডাঙৰীয়ানী, টুটুমণি বৰা চুতীয়া ডাঙৰীয়ানী, জেনেৰেল ছেক্ৰেটাৰী খোৱাং ব্লক কংগ্ৰেছ কমিটি, সমীৰ মিঠা ফুকন, ক'ত আছে সমীৰ মিঠা ফুকন ডাঙৰীয়া, খোৱাং ব্লক মিডিয়া চেলৰ প্ৰেছিডেণ্ট, খোৱাং আমাৰ লম্বিত গগৈ ডাঙৰীয়া, হেমন্ত চুতীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ ইয়াত আটাইতকৈ আমাৰ এই স্থানটো দি খোৱাং ব্লক কংগ্ৰেছ কমিটিৰ এজন মুখ্য সেনানী যোৱাটো সময়ত আমাৰ বিভিন্ন কাৰ্যসূচীত বাঁহৰ লাঠিকেইডাল প্ৰস্তুত কৰাৰ পৰা আমাৰ কাঠৰ ফ্ৰেমটো বনোৱাৰ পৰা আমাৰ পোষ্টাৰ বেনাৰ লগাবলৈ আঠা প্ৰস্তুত কৰি দিয়ালৈকে যিজন উপসভাপতিয়ে বিভিন্ন সময়ত আমাৰ কংগ্ৰেছ দলৰ স্বাস্থ্যটো নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰি আহিছিল, সেই শ্ৰদ্ধাৰ ব্যক্তি এই স্থানৰ স্বত্বাধিকাৰী আৰু খোৱাং ব্লক কংগ্ৰেছ কমিটিৰ সন্মানীয় উপসভাপতি আমাৰ লক্ষেশ্বৰ ফুকন, আমাৰ সকলোৱে লেংডন বুলি খ্যাত লক্ষেশ্বৰ ফুকন ডাঙৰীয়া আৰু আমাৰ সন্মানীয় আপোনালোকে পূৰ্বৰ সময়খিনি দেখিছে যে স্থানৰ পৰা কংগ্ৰেছ দলৰ পতাকাবিলাক অৱনমিত কৰোঁতে মানুহৰ মনত কিমান দুখ আহিছে, কিমান বেদনা আহিছে। আৰু আমিও আজি অতি দুখেৰে অতদিন এটা দলত প্ৰায় মই নিজে 25টা বছৰ আৰু মোতকৈও অধিক দিন আমাৰ এই বাইদেউসকলে, আমাৰ লক্ষেশ্বৰ ফুকন ডাঙৰীয়াসকলে মোতকৈ বেছি দিন কংগ্ৰেছ দলটোক সাৱটি কাম কৰি আছিল আৰু আমাৰ জ্যেষ্ঠ নেতৃত্বৰ হঠকাৰী কিছুমান সিদ্ধান্তত আমি ক্ষুণ্ণ হৈ আজি আপোনালোকৰ সাক্ষাতত কংগ্ৰেছ দল ত্যাগ কৰিছোঁ। আজি মই ডিব্ৰুগড় জিলাৰ উপসভাপতি হিচাপে উপসভাপতিৰ দায়িত্ব লগতে কংগ্ৰেছৰ সাধাৰণ সদস্য পদ ত্যাগ কৰিছোঁ আৰু আপোনালোকে আটায়ে কৰিছে, নহয়নে? আমাৰ আটায়ে আমি আটায়ে সদস্যপদ আমি ত্যাগ কৰিছোঁ, চবেই আমি ত্যাগ কৰিছোঁ। মানে ইয়াৰ কাৰণটো আপোনালোকে নিশ্চয় বুজিছে। কালিও আমি কৈছোঁ যে গত 5টা বছৰ আমাৰ এই টিমৰ ব্যক্তিসকলে কংগ্ৰেছ দলটো খোৱাং সমষ্টিত
আগবঢ়াই নিবৰ কাৰণে যথেষ্ট কষ্ট কৰিছিল, ত্যাগ কৰিছিল, সময় দিছিল, ধন দিছিল। কিন্তু তাৰ বিনিময়ত আমি দলৰ পৰা এটা সন্মান বিচাৰিছিলোঁ। সেই সন্মানটো হৈছে যে আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে আমাৰ সমষ্টিৰ পৰা এটা চিম্বল বিচাৰিছিলোঁ, হাতৰ চিম্বল, যে আমি হাতৰ চিম্বলত এজন বিধায়ক ইয়াৰ পৰা জয়ী কৰাই গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰাটো বিচাৰিছিলোঁ। এই কথাটোত যথেষ্ট অনুনয় বিনয়েৰে আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়াক কথাবিলাক জনোৱা হৈছিল, প্ৰতিবাদো কৰা হৈছিল। কিন্তু সকলো কথা আওকাণ কৰি আমাৰ সমষ্টিটো AJP দলক এৰি দিছে, ঐক্যবদ্ধ হৈ AJP দলক এৰি দিছে। আমি প্ৰথম অৱস্থালৈকে শেষান্তলৈকে আমি বিৰোধীৰ ঐক্য বা AJP দলৰ লগত বা বিভিন্ন দলৰ লগত একত্ৰিত হৈ নিৰ্বাচন খেলিবৰ কাৰণে কংগ্ৰেছ দলে যিটো কাঠামো তৈয়াৰ কৰিছিলে তাৰো আমি বিৰোধিতা কৰা নাছিলোঁ। কিন্তু আমি আমাৰ খোৱাঙৰ কংগ্ৰেছী ৰাইজে আমি এটা কথা ডিমাণ্ড কৰিছিলোঁ, আজিও ডিমাণ্ড কৰিছোঁ, যে AJP দলক সমষ্টিটো এৰি দিয়াৰ পাছত আমাৰ খোৱাঙৰ অন্তৰ্গত এজন ব্যক্তিক যদি সেই টিকটটো দিলেহেঁতেন, এজন ব্যক্তি হয় পুৰুষ হওক, নহয় মহিলা হওক, হয় ছাত্ৰ হওক, যদি টিকটটো দিলেহেঁতেন তেতিয়াহ'লে আমি আটাই সকলোৱে সেই মানুহজনক সমৰ্থন জনালোহেঁতেন। খুব আচলতে দুখ লাগিছে, ইমান বেছি দুখ লাগিছে আজি আমি ক'ব পৰা নাই। আজি 6 মাহ কি 8 মাহৰ আগৰ পৰা এই দুখন পতাকা যেতিয়া লেতেৰা হয়, মই নিজে ধুনীয়াকৈ ধুই মেলি আকৌ মই মানে ইয়াতে অকলেই ইমান ধোৱা মেলা কৰাত আজি মই নিজে নমাই মেলি ধুনীয়াকৈ জাপি গুচি থৈ মই দলীয় অফিচত গৈ কিনে মই চমজাই দিম। আমি আজি দল ত্যাগ কৰিছোঁ, আমাক অকণমান যদি আমাৰ কথা এটা শুনিলে, আমি ইমান কাকুতি মিনতি কৰা স্বত্বেও তেখেতে আমাৰ অকণমান কথা নুশুনিলে, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ অকণমান যদি কথা শুনিলেহেঁতেন, আমি 3জনৰ ভিতৰত এজনক বিচাৰিছিলোঁ। আমি এজনৰ ব্যক্তিগত হিচাপে আমি কাকো নাম ধৰি কিনে আমি বিচৰা নাছিলোঁ। আমাৰ যেতিয়া নেকি অকণমান কথা নুশুনিলে, তেনে এজন সভাপতি তলত আমি কাম নকৰোঁ আৰু থাকিব ইচ্ছা যোৱা নাই। সেইকাৰণে খুব ৰাতিয়ে দিনে মনটো বুজাইছিলোঁ যে আমি পাওঁ নেকি থাকিব বা কিবা এটা, কিন্তু আমাৰ অন্তৰাত্মাখনে নক'লে। আমি সেয়েহে আজি আমি দলে বলে দল ত্যাগ কৰিছোঁ। আজি খুব দুখ লাগিছে, যিহেতু সুদীৰ্ঘ মোৰ নিজৰ জীৱনৰ প্ৰায় মই যেতিয়াৰ পৰা ভোটাধিকাৰ মই লাভ কৰিছোঁ তেতিয়াৰ পৰাই মই কংগ্ৰেছ দলত কাম কৰি আহিছোঁ, কংগ্ৰেছ দলৰ নীতি আদৰ্শক সন্মান জনাইছিলোঁ। কিন্তু আজি আমি আহি প্ৰায় 26ৰ নিৰ্বাচনৰ শেষ মুহূৰ্তত আমি আজি এনেকুৱা এটা মনৰ দুখ পাইছোঁ, যিহেতু আমাৰ একমাত্ৰ মনৰ কথাখিনি আছিলে যে আমি হাতৰ চিমুৰটো আমি খোৱাং সমষ্টিত বিচাৰিছিলোঁ। আমাৰ 3গৰাকী প্ৰাৰ্থী আছিলে, 3গৰাকী প্ৰাৰ্থীৰ ভিতৰত আমাক যিকোনো এজনক দিয়াৰ স্বাৰ্থত আমি সদায় মানে আমি কথাখিনি আগবঢ়াই আহিছিলোঁ আপোনালোকৰ মাধ্যমৰ যোগেদিও। কিন্তু আজি আমি দেখিবলৈ পালোঁ যে আমাৰ ইয়াত লোকেল এজনক নিদি আমি এইটো চিন্তা কৰিছিলোঁ যে অজাপ দলৰ লোকেল যদি কাৰোবাক দিয়া হ'লে খোৱাং সমষ্টিৰ ভিতৰত আমি নথৈ আনন্দিত হ'লোহেঁতেন। তেখেতৰ লগত যোগাযোগ কৰি আমি তেখেতকে মানে সমৰ্থিত প্ৰাৰ্থী হিচাপে তেখেতৰ লগত কাম কৰিলোহেঁতেন। কিন্তু দুৰ্ভাগ্যজনক কথা যে আজি অজাপ দলৰ আজি লাইপুলিত বসবাস কৰা লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক আজি খোৱাং সমষ্টিত আনি আমাৰ মাজত ইলেকশ্যন খেলিবৰ কাৰণে তেখেতক মেলি দিছে। এইটোত আমি খুব দুখ পাইছোঁ আৰু আমি লজ্জিত অনুভৱ কৰিছোঁ যে আমাৰ খোৱাং সমষ্টিত তেনেকুৱা এজন ব্যক্তি নাই নেকি যিজনে আজি মানে ধৰক ইলেকশ্যন খেলিব পৰা। গতিকে আমি খুব লজ্জিত হৈছোঁ, মৰ্মাহত হৈছোঁ যে আমাৰ ইমান আবেদন নিবেদন কৰাৰ পিছতো
আজি আমি হাতৰ চিম্বলটো আজি আমি হেৰাইছোঁ। গতিকে খুব দুখেৰে আজি দলটো ত্যাগ কৰিছোঁ। খুব দুখ লাগিছে, কাৰণ কেতিয়াও ভবা নাছিলোঁ যে আমাৰ এনেকুৱা এটা দিন আহিব বুলি। গতিকে খুব দুখ অনুভৱ কৰিছোঁ। এইখিনিয়ে মোৰ মনৰ কথাখিনি মই প্ৰকাশ কৰি আপোনালোকৰ